নমস্কাৰ, আপোনালোকে চাই আছে ক্ৰিকেট গুৰু আছাম ইউটিউব চেনেল। ৰাজস্থান ৰয়েলছৰ ছেকেণ্ড হোম গ্ৰাউণ্ড গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়াম আৰু গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত এইবাৰ তেওঁলোকৰ দুখন খেল অনুষ্ঠিত হ'ব আৰু তাৰ বাবে আগতীয়াকৈ ৰাজস্থান ৰয়েলছ দলটো আহি গুৱাহাটীত অনুশীলন অব্যাহত ৰাখিছে আৰু তেওঁলোকৰ লগত আহিছে প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়। গুৱাহাটীত ৰাহুল দ্ৰাবিড়ক সাংবাদিকসকলে ৰিয়ান পৰাগৰ বিষয়ে কিছুমান কথা সুধিছিল আৰু তেখেতে ৰিয়ান পৰাগৰ বিষয়ে নিজৰ মনোভাৱ ব্যক্ত কৰিছিলে। ৰাহুল দ্ৰাবিড়ে ৰিয়ান পৰাগৰ বিষয়ে কিনো কৈছিল আমি এবাৰ লিখিত আকাৰত চাওঁ আহক। ৰাহুল দ্ৰাবিড়ে কৈছে যে তেওঁ এজন উচ্চ প্ৰতিভাশালী ক্ৰিকেটাৰ আৰু আমাৰ ছেটআপৰ গুৰুত্বপূৰ্ণ অংশ। তেওঁ ভালদৰে আগবাঢ়িছে আৰু প্ৰদৰ্শন কৰিছে। এই পৰ্যায়ত তেওঁ কঠোৰ পৰিশ্ৰম কৰি খেলৰ মাজত সোমাই খেলটোক উপভোগ কৰি আগবাঢ়ি যোৱাৰ প্ৰয়োজন আছে। খেলটোক উপভোগ কৰা মানে নিজে যিটো কাম কৰা হয় সেইটো কাম সাধাৰণতে ভাল পাবই লাগে, তেতিয়াহে ভাল কৰিব পাৰে মানুহে জীৱনত। লাগিলে সেয়া পঢ়া শুনাই হওক, বেলেগ কিবা কামেই হওক, কেৰিয়াৰৰ কিবাই হওক, চাকৰিয়ে হওক, নিজে বস্তুটো ভাল পাব লাগিব। সেই কথাটো কৈছে ৰাহুল দ্ৰাবিড়ে। তেখেতে লগতে উল্লেখ কৰে যে মই নিশ্চিত যে তেওঁ নিজৰ ভাল প্ৰদৰ্শনেৰে সৈতে গুৱাহাটীৰ লগতে সমগ্ৰ দেশৰ ক্ৰিকেট অনুৰাগীসকলক মনোৰঞ্জন দিব। অৰ্থাৎ ভাল প্ৰদৰ্শন আশা কৰিছে এইবাৰ। আমিও আশা কৰিছোঁ আগতকৈ বেছি ভাল প্ৰদৰ্শন কৰিব ৰিয়ান পৰাগে এইবাৰ। তাতে আমাৰ গুৱাহাটীৰ পৰাই তেওঁলোকৰ অভিযান আৰম্ভ হ'ব, সেইটোতো আৰু ধুনীয়া কথা। গতিকে যিবিলাক এক্সপেক্টেশ্যন আছে সেই এক্সপেক্টেশ্যনবিলাক এইবাৰ বহুত হাই। তাতে ৰাহুল দ্ৰাবিড়ৰ অধীনত তেওঁলোকে খেলিব। ৰিয়ান পৰাগে আগতেও খেলিছে আণ্ডাৰ-19ত ৰাহুল দ্ৰাবিড়ৰ নেতৃত্বত। আৰু তাতে ৰাহুল দ্ৰাবিড় এইবাৰ 2024 চনৰ যিটো T20 ৱৰ্ল্ড কাপ আছিলে সেইটোতো প্ৰশিক্ষক আছিলে। গতিকে কোচ হিচাপে এটা বহুত ডাঙৰ সন্মান লৈ পেলাই তেখেত আহিছে। গতিকে তেখেতে এইবাৰ আৰু বেছি ভাল কৰিব বুলি আমি আশা কৰিব পাৰোঁ যিটো ৰাজস্থান ৰয়েলছ টীম। আৰু সেই টীমটোতে যেতিয়া ৰিয়ান পৰাগো আছে, গতিকে ৰিয়ান পৰাগৰ প্ৰদৰ্শনো বেছি ভাল হ'ব বুলি আমি আশা কৰিব পাৰোঁ। গতিকে এই ভিডিঅ'টো ইমানেই আছিলে। ভাল লাগিলে যদি লাইক কৰিব, শ্বেয়াৰ কৰি দিব আৰু চেনেলটোলৈ নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰি ঘণ্টাটো দবাই অল কৰি দিব। তেতিয়া আপোনালোকে ন'টিফিকেশ্যনসমূহ পাই থাকিব নিজৰ মোবাইলত সময়মতে। ধন্যবাদ।